দৰঙৰ ঢোলত বুজন পৰিমাণৰ ভাংসহ গ্ৰেপ্তাৰ কৰা হয় দুজন যুৱকক। ৰৌতাৰ পৰা গুৱাহাটীলৈ ভাংখিনি লৈ গৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হয় যুৱক দুজনক। গ্ৰেপ্তাৰ কৰা হয় শৰ্মা বড়ো আৰু নজৰ বড়োক। লগতে এখন বাহনত 54 কেজি ভাং আনিছিল। ঢোলা আৰক্ষীয়ে ভাংখিনি জব্দ কৰি গ্ৰেপ্তাৰ কৰিছে দুই যুৱকক। ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে। আমি জনাইছো পুনৰবাৰ খবৰ দৰঙৰ ঢোলাত বুজন পৰিমাণৰ ভাংসহ গ্ৰেপ্তাৰ কৰা হৈছে দুজনকৈ যুৱকক। ৰৌতাৰ পৰা গুৱাহাটীলৈ ভাংখিনি লৈ অনা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হৈছে দুজনকৈ যুৱকক। গ্ৰেপ্তাৰ কৰা হয় শৰ্মা বড়ো আৰু নৌজৰ বড়োক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে এখন বাহনত 54 কেজি ভাং আনিছিল। ঢোলা আৰক্ষীয়ে ভাংখিনি জব্দ কৰি ইতিমধ্যে দুই যুৱকক গ্ৰেপ্তাৰ কৰিছে। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আজি বিশেষ খবৰ আছিলে যে মানে এখন গাড়ীত সন্দেহযুক্ত ড্ৰাগছ লৈ অহা বুলি খবৰ পোৱা হৈছিলে আৰু সেই খবৰৰ ওপৰত ভিত্তি কৰি ওচি ঢোলা তেওঁৰ ষ্টাফে তেওঁ থানাৰ সন্মুখতেই 15 নেশ্যনেল হাইৱে 15ৰ ওপৰতে নাকা চেকিং কৰা হয় আৰু সেই নাকা চেকিং কৰি থকা অৱস্থাতেই এখন সৰু গাড়ী পোৱা হৈছিলে, বগা হোৱাইট কালাৰ এখন ভেনু গাড়ী পোৱা হৈছিলে। সেই গাড়ীখনৰ দুজন আৰোহী আছিলে, এজন চালক আৰু এজন লগতে বহি আছিলে। দুজন বড়ো সম্প্ৰদায়ৰ লোক আছিলে। তেওঁলোকক সন্দেহজনক আছিলে। তেওঁলোকক অলপ সন্দেহজনক গতিবিধি দেখি তেওঁলোকে গাড়ীখন চাৰ্চ কৰিবলৈ লৈছিলে আৰু চাৰ্চ কৰা অৱস্থাতেই গাড়ীখনৰ ভিতৰত মুঠতে 15টা প্লাষ্টিকৰ বেগ পোৱা হৈছিলে আৰু প্ৰত্যেকটো বেগতে মানে গাঞ্জা সন্দেহজনক গাঞ্জা আছিলে আৰু শেষতে গাঞ্জাখিনি জোখ কৰা হৈছিলে। জোখাৰ পিছত তাত 54.87 কিলোগ্ৰাম গাঞ্জা পোৱা হৈছে আৰু ল'ৰা দুজনক ইতিমধ্যে আমি আমাৰ কৰায়ত্ব কৰা হৈছে। সোধ পোছ কৰিলে ডিটেইলছ পোৱা হ'ব। নাম দুজন